Hello everyone, welcome to this video. A video to হয় part 1 এজৰ আপোনালোকে যদি ৰেশিও চোৱা নাই আপোনালোকে এবাৰ চাই ল'ব কাৰণ কমপ্লিটলি এইটো ৰেশিওৰ লগত ৰিলেটেড হয় এজৰ যোনটো টপিক হয় সো আপোনালোকে যদি চোৱা নাই চাই লওক নহলে বুজি নাপাব সো আমি ভিডিওটো ষ্টাৰ্ট কৰো এতিয়া এজৰ ৰেশিও এটা এক্সাম্পল লওঁ যেনেকুৱা আপোনাৰ এজ যেনেকুৱা এক্সাম্পল দুটা লৰা এক্সাম্পল লওঁ গৌৰৱ আৰু সুজিত সো ইহঁতৰ দুটাৰ এক্সাম্পল ললো সো ইহঁতৰ দুটা কিবা এজ ৰিলেটেড প্ৰবলেম কৰি আছো তো এজে ল'ব লাগিব এজ মই ভাবিলো গৌৰৱৰ এজ 18 হয় সুজিতৰ এজ কিমান হয় 20 হয় যদি আমি ইহঁতৰ দুটাৰ প্ৰেজেন্ট এজৰ ৰেশিও সো এটো আমি যতো গৌৰৱ ৰেশিও সুজিত লিখিম নহয় হেতু প্ৰেজেন্ট বুজাম এতিয়া নে লিখো সো যদি আমি ওলাব যাও ইহঁতৰ প্ৰেজেন্ট এজৰ ৰেশিও কিমান হ'ব 18 divided by 20 কৰিব লাগিব সো 2 9 যা 18 2 10 যা 20 ইহঁতৰ ৰেশিও কি বনিব প্ৰেজেন্ট এজৰ যেনেকা গৌৰৱ ৰেশিও সুজিত প্ৰেজেন্ট এজৰ ৰেশিও কিমান বনিব 9 আৰু কিমান 10 বনিব হৈ গল আৰু মই যদি কওঁ 2 বছৰ পাছত ইহঁতৰ এজ কিমান হ'ব সো 2 বছৰ পাছত গৌৰৱ হৈ যাব 20 আৰু সুজিত কিমান হৈ যাব 22 যদি আমি এইটো হিসাবে ৰেশিও ওলাব যাও সো গৌৰৱ ৰেশিও সুজিত কিমান হ'ব 20 divided by 22 সো 2 10 যা 20 2 11 যা 22 তো ৰেশিও কি হৈ যাব 10 ৰেশিও 11 মই ক'ব কি বিচাৰিছিলো প্ৰেজেন্ট ৰেশিও অফ গৌৰৱ এণ্ড সুজিত ইজ 9 ৰেশিও 10 2 বছৰ পাছতে ইহঁতৰ ৰেশিও কি বনি যাব 10 ৰেশিও 11 আপোনালোকে যদি ভালকে চাই চক ৰেশিও কেতিয়াও ষ্টেবল নাথাকে ৰেশিও চেঞ্জ হৈ থাকে সো আপোনাৰ এনেকুৱা নহয় যে এতিয়া কাৰোবাৰ লগত যোনটো ৰেশিও বনি আছে এজৰ হেতু 10 বছৰ পাছতো সেম থাকিব কেতিয়াও সেম নহয় হেতু সদায় চেঞ্জ হৈ থাকিব ঠিক আছে যেনেকা ইয়াত সুজি গৌৰৱৰ ৰেশিও ভ্যালু আগত কি আছিল 9 আছিল এতিয়া গৌৰৱৰ ৰেশিও ভ্যালু কিমান হৈ গল 10 হৈ গল চেঞ্জ হৈ আছে কেতিয়াও সেম নাথাকিব আৰু এক বছৰ পাছত গলে কি হ'ব সো গৌৰৱৰ হৈ যাব 21 আৰু সুজিতৰ হৈ যাব 23 যদি আমি ইহঁতৰ ৰেশিও ভ্যালু ৰেশিও লাব যাও তো এটো কাটে নাখাব কাৰণ 23 এটা প্ৰাইম নম্বৰ হয় তেতিয়া হলে ৰেশিও কি হৈ যাব 21 ৰেশিও 23 এনেকুৱা হৈ যাব মানে ৰেশিও যোনটো এজৰ ৰেশিও কেতিয়াও সেম নাথাকে যিমান এজ বাঢ়ি থাকিব ৰেশিও চেঞ্জ হৈ থাকিব ঠিক আছে এটো বুজাব আছিল এটা আৰু তেনেকা বিশেষ একো বুজাব লগিয়া নাই ডাইৰেক্ট কোৱেশ্চন আনসাৰ আমি স্টাৰ্ট কৰো ওকে কোৱেশ্চন এফালে আহিব আমি এটা এটাকে কৰি থাকিম সো ফার্স্ট কোয়েশ্চন কি আহি আছে দ্য ৰেশিও অফ এজেস অফ ৰাম এণ্ড শ্যাম তো ৰাম আৰু শ্যাম দুটা লৰা হয় ৰাম আৰু শ্যাম এটো কোয়েশ্চন নম্বৰ 1 সো ইহঁতৰ এজৰ ৰেশিও কিমান হয় 3 ৰেশিও 5 হয় ইহঁতৰ এজৰ ৰেশিও হয় 3 ৰেশিও 5 আৰু আমাক কি দিয়া আছে যদি ৰামৰ প্ৰেজেন্ট এজ 18 হয় तेतिया होले देन शाम्स प्रेजेंट एज राम और शाम की आयु का अनुपात 3:5 है यदि राम का वर्तमान आयु 18 वर्ष है तो शाम की आयु ज्ञात कीजिए तो रामर आयु तो आमार रेशियो मते तार आयु तो किमान 3 হয় কিন্তু আমাক কি কৈছে তার আয়ু 3 নহয় কিমান হয় 18 হয় সো আমি সাম রেশিও ভ্যালুৰ পৰা আসল ভ্যালু ৰেশিওৰ ভ্যালুৰ পৰা আসল ভ্যালুটো লৈকে যাবলৈ আমি কি ইনটু কৰিছো 6 ইনটু কৰি আছো তেতিয়া হলে শামৰ আসল ভ্যালুটো ওলাব কাৰণে ৰেশিওৰ ভ্যালুৰ পৰা আসল ভ্যালুটো লৈকে যাব কাৰণে আমি 6 ইনটু কৰিম 5 6 যা 30 সো শামৰ প্ৰেজেন্ট এজ কিমান হ'ব 30 আৰু ৰামৰটো দিয়াই আছিল আমাক 18 আপোনালোকে যদি বুজি পোৱা নাই মানে আপোনালোকে ৰেশিওৰ পাৰ্ট 1 ৰেশিওৰ যিমানো পাৰ্ট আছে আপোনালোকে চোৱা নাই আপোনালোকে গৈ হেতু চেক কৰি ল'ব আপোনালোকে কমপ্লিটলি বুজি পাই যাব মই কি ক'ব বিচাৰিছো কাৰণ এইটো কমপ্লিটলি ৰেশিওৰ লগত ৰিলেটেড হয় এজৰ টপিকটো ঠিক আছে হৈ গল আমাৰ ফার্স্ট কোয়েশ্চন এতিয়া কোয়েশ্চন নম্বৰ 2 দ্য ৰেশিও অফ এজেস অফ গৌৰৱ এণ্ড কৃষ সো আমি লিখিলো যে দুটা লৰা আছে গৌৰৱ আৰু কৃষ ইহঁতৰ ৰেশিও এজৰ ৰেশিও কিমান 6 ৰেশিও 5 if the sum of their present age is 44 find their present age okay আমাক কি কৈছে ইহঁতৰ দুটাৰ যে গৌৰৱ আৰু কৃষৰ যোনটো হসা এজ আছে নহয় ইহঁতৰ যদি আমি যোগ কৰি দিও তেতিয়া ইহঁতৰ কি ওলাব এটো 44 ওলাব আমি চাওচোন ৰেশিও মতে হেতু কি ওলাই ঠিক আছে ৰেশিওৰ মতে গৌৰৱৰ এজ কিমান 6 আৰু কৃষৰ এজ কিমান 5 হয়
তেতিয়াহ'লে ৰেচিঅ'ৰ মতে ইহঁতৰ এজৰ চাম কিমান হ'ব মানে ইহঁতৰ এজৰ যোগটো কিমান হ'ব চ' 6 + 5 11 হ'ব কিন্তু আমাক কি ক'লে যে এইটো 11 নহয় এইটো সঁচাকৈ কিমান হয় 44 হয় মানে ৰেচিঅ'ৰ ভেলুৰ পৰা আচল ভেলুটোলৈকে যাবৰ কাৰণে আমি কি ইনটু কৰিবলগীয়া হৈছে 4 ইনটু কৰিবলগীয়া হৈছে তেতিয়া আমাক ফাইণ্ড কি কৰিব কৈছে গৌৰৱ আৰু কৃষৰ আচল এজ ওলাব কৈছে চ' গৌৰৱৰ আচল এজ কি হ'ব এইটো ৰেচিঅ' ভেলুৰ পৰা আচল ভেলুলৈকে যাবৰ কাৰণে আমি কি ইনটু কৰিব লাগিব 4 6 4 = 24 আৰু ইয়াৰো কৃষৰ আচল এজ কি হ'ব ৰেচিঅ' ভেলুৰ পৰা আচল ভেলুটোলৈকে যাবৰ কাৰণে আমি চবতে 4 ইনটু কৰিব লাগিব এইটো আমি ৰেচিঅ' শিকিছোঁ চ' 5 4 = 20 যদি আপোনাক বিশ্বাস হোৱা নাই চাওক এই দুটা প্লাছ কৰি চাওক এইটোৱে ওলাব ঠিক আছে চ' গৌৰৱ আৰু কৃষৰ এজ কেইটা কি আছিলে 24 এইটো 4 আৰু 20 ঠিক আছে ইয়াত কুৱেশ্যন নম্বৰ 3 আহিছে দ্য ৰেচিঅ' অফ এজ অফ বিশাল এণ্ড অপূৰ্ব চ' বিশাল আৰু অপূৰ্ব দুটা ল'ৰা হয় ইহঁতৰ एजर जो रेशियो वैल्यू है ये 7:6 विशाल और अपूर्व की आयु का अनुपात 7:6 है यदि उनका वर्तमान आयु का योग 39 है तो उनका वर्तमान आयु ज्ञात कीजिए सो आम क्वेश्चन तो आगत पाति लो सो विशाल आमक दुटा लड़ा दी आछे विशाल और अपूर्व सो विशाल और अपूर्वर एजर रेशिओ भैल्यू दिया है कि 7:6 प्रथम तो कार है यू विशालर है और सेकेंड तो अपूर्वर है ठीक है सो आम ए और भि लिखो ये लिखातके तार पाছত आमाक कि दिया আছে যে विशाल और विशाल और अपूर्वर जोंटो साम माने जोंटो प्रेजेंट एजर साम है हेतु किमान है 39 কিন্তু আমি চাও ৰেচিঅ' মতে হেতু কিমান হয় ৰেচিঅ' মতে হেতু কি হ'ব 7 + 6 কিমান হ'ব 13 হয় কিন্তু এটো আমি কি ৰেচিঅ' ভ্যালু প্লাস ৰেচিঅ' ভ্যালু হদায় ৰেচিঅ' ভ্যালু এটাই ওলাব সো এটো কাৰ ৰেচিঅ' ভ্যালু হয় a + b ৰেচিঅ' ভ্যালু হয় কিন্তু আমি কি জানো 13 হসা আনসার নহয় তার সো 13 নহয় এটো কিমান হয় 39 হয় সো আমি ৰেচিঅ' ভ্যালুৰ পৰা আসল ভ্যালুটোলৈকে যাব কাৰণে আমি কি ইনটু কৰিব লগিয়া হৈছে 3 ইনটু কৰিব লগা হৈছে তেতিয়া বিশাল আৰু অপূৰ্বৰ एज किमान हम सो विशालर एज रेशिओ भैल्यूर पर आसल भैल्यूटोলৈকে যাব কাৰণে 3 ইনটু কৰিব লাগিব ইয়াতো 3 ইনটু কৰিব লাগিব सो 7 3 * কিমান হ'ব 21 6 3 * কিমান হ'ব 18 হৈ যাব सो विशालर এতিয়া প্ৰেজেন্ট এজ হয় 21 আৰু অপূৰ্বৰ প্ৰেজেন্ট এজ কিমান হয় 18 হয় ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 4 লম यात की কৈছে द रेशिओ ऑफ प्रेजेंट एज ऑफ उदीप्त एंड आकाश सो दुटा लड़ा আছে ইয়াতো এতিয়া এই কোৱেশ্চনটো আপোনালোকে ভালকে চাব দুটা লড়া আছে দুটা লড়া আছে এটা হল উদীপ্ত আৰু এটা আকাশ ইহঁতৰ এজৰ ৰেচিঅ' কিমান হয় ইহঁতৰ এজৰ যোনটো ৰেচিঅ' দিয়া আছে 11:12 দিয়া আছে ঠিক আছে If the difference between their ages is 2 years, यदि उनके उम्र के बीच का अंतर 2 वर्ष है যদি আপোনালোকে চাই যে আমাৰ এতিয়া কৈছে কি ইহঁতৰ যোনটো এজৰ ডিফাৰেন্স কিমান 2 ইয়াৰ্স হয় এতিয়া যদি আপোনাৰ আৰু মোৰ এজৰ ডিফাৰেন্স যোনটো মই আপোনাতকে 2 বছৰ ডাঙৰ তেতিয়া 10 বছৰ পাছতো মই আপোনাতকে 2 বছৰ ডাঙৰে হ'ম ঠিক আছে হেতুটো চেঞ্জ নহয় কেতিয়াও সো ইয়াতো আমাক কৈছে যে উদীপ্ত আৰু আকাশৰ মাজত যোনটো এজৰ ডিফাৰেন্স আছে হেতু কিমান হয় 2 বছৰৰ হয় আমি ইয়াত চাওচোন ইয়াৰ মতে উদীপ্ত আৰু আকাশৰ এজৰ ডিফাৰেন্স কিমান মানে অন্তৰটো কিমান 1 ইয়াৰ্সৰ হয় কাৰণ উদীপ্ত 11 ইয়াৰ্সৰ হয় আকাশ 12 ইয়াৰ্সৰ হয় যোনটো ৰেচিঅ'ৰ মতে হয় হেতু আসল ভ্যালু মতে নহয় সো ৰেচিঅ'ৰ মতে উদীপ্ত কিমান 11 আকাশ কিমান হয় 12 হয় আৰু এতিয়া ইহঁতৰ ডিফাৰেন্স কিমান হৈ আছে 1 কিন্তু আমাক কি কৈছে কোৱেশ্চনৰ মতে হেতু 1 নহয় ইহঁতৰ অন্তৰটো কিমান এজৰ हेतु 2 হয় মানে ৰেচিঅ' ভ্যালুৰ পৰা আসল ভ্যালুটোলৈকে যাব কাৰণে কিমান ইনটু কৰিব লাগিব 2 তেতিয়া আমাক কোৱেশ্চনত ওলাব কি কৈছে ফাইন্ড देयर প্ৰেজেন্ট এজেস সো প্ৰেজেন্ট এজ ফাইন্ড কৰিব লাগে তেতিয়া আমি ইয়াতো ৰেচিঅ' ভ্যালুৰ পৰা আসল ভ্যালুটোলৈকে যাব কাৰণে কি ইনটু কৰিব লাগিব 2 আৰু ইয়াতো ৰেচিঅ' ভ্যালুৰ পৰা আসল ভ্যালুটোলৈকে যাব কাৰণে আমি কি ইনটু কৰিব লাগিব 2 সো 11 * 2 = 22 and 12 * 2 = 24
ঠিক আছে সো উদীপ্তৰ এজ কিমান হয় প্ৰেজেন্ট 22 আৰু আকাশৰ প্ৰেজেন্ট এজ কিমান হয় 24 হয় হৈ গ'ল আমি নেক্সট কুৱেশ্যন লওঁ এতিয়া Question number 5 দিয়া আছে The present age ratio of Shiva and Kunal is 10:9 so দুটা লৰা আছে Shiva আৰু Kunal so ইহঁতৰ যোনটো present age or ratio হয় হেতু কি হয় 10 equal to অকন ডাঙৰকে দিও 10:9 হয় মানে Shivar age or ratio value কি হয় মানে Shivar ratio value কি হয় 10 হয় Kunalৰ ratio value কি হয় 9 হয় and Shiva is 2 years older to Kunal ঠিক আছে মানে Shiva 2 বছৰ ডাঙৰ হয় Kunalতকে আমি চাওচোন ৰেশিও মতে Shiva কিমান হয় 10 Kunal কিমান হয় 9 সো ৰেশিও মতে Shiva কিমান ডাঙৰ Kunalতকে 1 ইয়াৰ্ছৰ ডাঙৰ সো এটো কিন্তু ৰেশিও মতে 1 ইয়াৰ্ছৰ ডাঙৰ কিন্তু আমি কি জানো কোৱেশ্চন মতে 1 নহয় এটো কি হ'ব 2 হ'ব সো ৰেশিও ভ্যালুৰ পৰা আসল ভ্যালুটো লৈকে যাব কাৰণে আমি আকৌ ইয়াত 2 ইনটু কৰিছো তাৰ পাছত আমাক উলাব কি কৈছে ফাইন্ড देयर প্ৰেজেন্ট এজ সো Shivar প্ৰেজেন্ট এজ মানে ৰেশিও ভ্যালুৰ পৰা আসল ভ্যালুটো লৈকে যাব কাৰণে আমি ইয়াতো 2 ইনটু কৰিব লাগিব ইয়াতো ৰেশিও ভ্যালুৰ পৰা আসল ভ্যালুটো লৈকে যাব কাৰণে ইয়াতো 2 ইনটু কৰিব লাগিব সো 10 2 যা 20 9 2 যা কিমান হৈ যাব 18 হৈ যাব ঠিক আছে আৰু 20 কাৰ এজ হয় Shivar এজ হয় Kunalৰ এজ কিমান হয় 18 ইয়াৰ্স হয় ঠিক আছে হৈ গল আপোনালোকে এটো নোট কৰি লওক মই ইৰেজ কৰি আছো যদি আপোনালোকে বুজি পোৱা নাই তাৰ মানে আপোনালোকে ৰেশিও পাৰ্ট খিনি চোৱা নাই আপোনালোকে গৈ হেতু চেক কৰি লব প্লেলিষ্ট মোৰ চেনেলত গৈ চাব প্লেলিষ্ট বনাই থৈছো মই ৰেশিও এণ্ড প্ৰপৰচনত তাত ৰেশিও পাৰ্ট খিনি চালে হ'ব প্ৰপৰচন না চালে হ'ব কাৰণ প্ৰপৰচন ইয়াৰ লগত একো ৰিলেটেড নহয় কিন্তু আপোনালোকে যদি প্ৰপৰচন না জানে হেতু চাবগে পাৰে ঠিক আছে এটো ইৰেজ কৰি আছো এতিয়া আমি কোৱেশ্চন নম্বৰ 6 লম Question number 6 এতিয়া question number 6 ত কি দিয়া আছে the ratio of ages of two student এতিয়া দুটা স্টুডেন্ট আছে আমাক কোৱা নাই সো দুটা স্টুডেন্ট আছে ইহতৰ ৰেশিওৰ এজৰ ৰেশিও কিমান হয় 3:2 হয় সো ইহতৰ এজৰ ৰেশিও কিমান হয় 3:2 মানে আমি কও পাৰো যে এটা 3 বছৰৰ হলে আন এটা কিমান হ'ব 2 বছৰৰ হ'ব এটো এটা ৰেশিও দিয়া আছে এতিয়া কৈছে one is older to other by 5 years एक छात्र दूसरे से 5 वर्ष बड़ा है सो আমি কি ৰেশিও মতে এটো কিমান ডাঙৰ আমি কি চালো এটা যদি 3 আন এটা 2 মানে ইহতি কিমান বছৰ ডাঙৰ 1 বছৰ ডাঙৰ সো এই স্টুডেন্টটো 1 বছৰ ডাঙৰ এই স্টুডেন্টটোতকে কিন্তু আমি কি জানো এটো হসাকে 1 বছৰ নহয় এটো কিমান বছৰ ডাঙৰ হয় একচুয়ালি 5 বছৰ ডাঙৰ মানে ৰেশিও ভ্যালুৰ পৰা আসল ভ্যালু আপোনালোকে যদি বুজি পোৱা নাই ৰেশিও ভ্যালুৰ পৰা আসল ভ্যালু আমি ৰেশিও ভ্যালুটো এনেই জাস্ট এটা ৰিলেশন এটা দেখো হেতু ৰিয়েল ভ্যালু নহয় ৰিয়েল ভ্যালু তাক কিবা ইনটু কৰিহে যাব লাগে ঠিক আছে সো ৰেশিও ভ্যালুৰ পৰা আসল ভ্যালুটো লৈকে যাব কাৰণে আমি কি ইনটু কৰিব লগিয়া হৈছে 5 সো ইয়াতো সো আমাৰ কোৱেশ্চনত কি হৈছে সো এতিয়া কোৱেশ্চনটো ভালকে চাব what is the age of the younger student छोटे छात्र की उम्र क्या है मतलब যোনটো হৰু স্টুডেন্ট মানে যাৰ এজ কম তাৰ এজে হদিছে আমাক ডাঙৰটোৰ এজ হতা নাই তো আমি ৰেশিও ভ্যালুৰ পৰা আসল ভ্যালুটো কাৰ যাম ইয়াত ইনটু কৰিম নে ইয়াত ইনটু কৰিম ইয়াৰ লগত 5 ইনটু কৰি आंसर ওলাম নে ইয়াৰ লগত 5 ইনটু কৰি आंसर ওলাম সো আমি জানো হৰু স্টুডেন্ট সো আমি ইয়াৰ লগত ইনটু কৰিলেহে হৰু হ'ব বস্তুটো সো 5 2 যা কিমান হৈ যাব 10 এটো ইনটু কৰিলে 15 হৈ যাব আৰু আমাক অপচনত অপচন এ তে 15 দিয়া থাকিব আপোনালোকে হেতু টিক কৰি নি দিব আমাক কৈছে হৰু স্টুডেন্ট যোনটো হৰু হয় এজত তাৰ ৰেশিও ওলাব কাৰণে ঠিক আছে এটো আপোনালোকে নোট কৰি লওক এতিয়া আমি লম কোৱেশ্চন নম্বৰ 7 কি দিয়া আছে the ratio of ages of two person দুটা মানুহ আছে is 5:9 and the age of one of them is greater than the other by 20 years so আমি লিখি লও তো দুটা মানুহ আছে ইহতৰ এজৰ যোনটো ৰেশিও হয় হেতু কি হয় 5:9 ঠিক আছে তাৰ পাছত the age of one of them is greater than the other by 20 years মানে এটা আন এটাতকে ডাঙৰ 20 বছৰৰ পৰা ডাঙৰ সো মানে এই মানটোতকে কিমান বছৰ ডাঙৰ হয় 20 বছৰ ডাঙৰ হয় ঠিক আছে কিন্তু আমাৰ মতে আমাৰ এটো কিমান ডাঙৰ আমি হেতু চাব লাগিব সো 5 আৰু 9
এইটো 5 বছৰ হয় এইটো 9 বছৰ হয় কিমান বছৰ ডাঙৰ 4 বছৰ ডাঙৰ কিন্তু আমাৰ এইটো 4টো আসল ভ্যালু নহয় কিমান হয় আসল ভ্যালু 20 বছৰ ডাঙৰ সো ৰেশিও ভ্যালুৰ পৰা আসল ভ্যালুটোলৈকে যাব কাৰণে আমি কি ইনটু কৰিব লাগিব 5 ইনটু কৰিব লাগিব তেতিয়া হলে ইয়াতো ৰেশিও ভ্যালুৰ পৰা আসল ভ্যালুটোলৈকে যাব কাৰণে আমি কি ইনটু কৰিব লাগিব 5 ইনটু কৰিব লাগিব 5 ইনটু কৰিব লাগিব কিন্তু কোৱেশ্চনটোত কি ওলাব দিছে আমি চাই লওঁ ওকে কোৱেশ্চনটোত এটো ওলাব দিয়া নাই এটো ওলাই লাভ নাই কোৱেশ্চনটোত কি ওলাব দিছে the sum of their ages in years মানে ইহতৰ বয়স যোনটো বয়সৰ যোগ ওলাব লাগে ঠিক আছে টোটাল সাম ওলাব লাগে সো আমি কি কৰিম ইয়াতে সাম ওলাই দিম সো 5 4 কিমান হয় 5 আৰু 9 কিমান হয় 14 হয় ঠিক আছে এইটো ৰেশিও ভ্যালু হয় কাৰ ৰেশিও ভ্যালু হয় a plus b ৰেশিও ভ্যালু হয় a plus মানে এইটো a এইটো b ধৰি লৈছো যেনেবা সো ৰেশিও ভ্যালুৰ পৰা আসল ভ্যালুটোলৈকে যাব কাৰণে কি ইনটু কৰিব লাগিব 5 ইনটু কৰিব So 5 4 is 20 0 হাতত আছে 2 5 6 7 আনসার কি হৈ যাব 70 ইয়ার্স হৈ যাব যদি আপোনালোকে বুজা নাই আকৌ এবাৰ এটো বুজাই দিও আমাক কি কৈছে দুটা মানুহ আছে ইহতৰ এজৰ ৰেশিও কিমান হয় 5 ৰেশিও 9 হয় আৰু কি কৈছে এটা মানুহ আন এটা মানুহতকে কিমান বছৰৰ কাৰণে ডাঙৰ 20 বছৰৰ কাৰণে ডাঙৰ কিন্তু আমি চাই লওঁ আমাৰ মতে হিয়তি এটা মানুহ আন এটা মানুহতকে কিমান বছৰ ডাঙৰ আমি এটো চাই লওঁ এটো কি হ'ব 4 বছৰৰ কাৰণে ডাঙৰ ঠিক আছে কিন্তু এটো ভ্যালু আসল নহয় এটো ৰেশিও ভ্যালু পৰা ওলাইছো তেতিয়া এটো ৰেশিও ভ্যালু হয় সো ৰেশিও ভ্যালুৰ পৰা আসল ভ্যালুটো লৈকে যাব কাৰণে আসল ভ্যালুটো কি হয় 20 ইয়ার্স হয় সো ৰেশিও ভ্যালুৰ পৰা আসল ভ্যালুটো লৈকে যাব কাৰণে আমি কি ইনটু কৰিব লগিয়া হৈছে 5 ইনটু কৰিব লগিয়া হৈছে এতিয়া এই কথাটোত আমাৰ মানে মেইন বস্তুটো কি হয় আপোনালোকে কওকচোন ইয়াত আমি অকল ইমানটোৱে পাইছো যে ৰেশিও ভ্যালুৰ পৰা আসল ভ্যালুটোলৈকে যাব কাৰণে আমি 5 ইনটু কৰিব লাগিব নহলে নহব ঠিক আছে এতিয়া আমাক ওলাব কৈছে যে the sum of their ages সো আমি জানো এইটো ইহতৰ দুইটাৰ সাম এইটো ইহতৰ দুইটাৰ ৰেশিও ভ্যালু হয় সো আমি ইয়াতে সাম কৰি দিও ইহতৰ সাম কৰিলে কিমান হ'ব 14 হ'ব আৰু এইটো কি হয় ৰেশিও ভ্যালুৰ পৰা আসল ভ্যালুটোলৈকে যাব কাৰণে আমি কি ইনটু কৰিব লাগিব 5 ইনটু কৰিব লাগিব আৰু 7 4 যা 20 0 হাতত আছে 2 এটো কি হৈ যাব 70 সো sum of their ages এটো কি হ'ব sum of their ages হয় ঠিক আছে এটো sum of their ages is 70 বুজি পালে এতিয়া কোৱেশ্চন নম্বৰ 8 কৰিম আমি কোৱেশ্চন নম্বৰ 8 ত কি দিয়া আছে Ram is twice as old as Shyam সো আমি লিখিলো এটো কি ক'ব বিচাৰিছে Ram আৰু Shyamৰ এজৰ ৰেশিও দিয়া আছে সো Ram is twice as old as Shyam হিন্দীত কি দিয়া আছে Ram की उम्र Shyam से 2 गुना है সো যদি আমি এনেকা ধৰি ল'ব লাগিব এটো ৰেশিও সো যদি Shyamৰ এজ 1 হয় তেতিয়া Ramৰ এজ কিমান হ'ব 2 আমি এটো ৰেশিও ধৰি ল'ব পাৰিম বা আমি আৰু কি ধৰিব পাৰিম যদি মানে Ramৰ এজ Shyam যিমান আছে তাৰ ডাবল হয় ঠিক আছে সো 1 হলে 2 হ'ব 2 হলে এটো ডাবল হলে কি ইনটু 2 কৰিব লাগিব 4 হ'ব সো 3 হলে কিমান হ'ব 6 হ'ব সো আমি এটো কেলে ধৰিম যদি আমি এটো চাই আপোনালোকে আমি ইয়াৰ পৰা কোনবা এটা ধৰিব পাৰিম কিন্তু যদি আমি এটো ধৰো ৰেশিও মানে কি কাটিব লাগিব সো 3 1 যা 3 3 2 যা 6 আলটিমেটলি কি হ'ব 2 ৰেশিও 1 হ'ব সো আমি 2 ৰেশিও 1 ধৰিম সো Ram is twice as old as Shyam सो राम की उम्र Shyam से एटू Shyamर उम्र Shyam से 2 गुनी है ठीक আছে এটু বুজি পালে একু তেনেকা বুজিবলে নাই আৰু তাৰ পাছত কি দিয়া আছে if sum of ages of them দিয়া আছে আমি এটু পাছত চাম সো আমাৰ মতে sum of ages কি হয় 3 হয় ইহতৰ দুইটা টোটাল সাম কি ৰেশিও মতে 3 হয় কিন্তু আমাক কি কৈছে এটু 3 নহয় এটু কিমান হয় 45 হয় এটু কিমান হয় 3 নহয় এটু কিমান হয় 45 হয় সো 3 লগত কি ইনটু হলে 45 হ'ব সো 3 লগত 15 ইনটু হলে 45 হ'ব মানে ৰেশিও ভ্যালুৰ পৰা আসল ভ্যালুটো লগে যাব কাৰণে আমি কি ইনটু কৰিব লগা হৈছে 15 ইনটু কৰিব লগা হৈছে ঠিক আছে ইয়াৰ পৰা আমি কি গম পালো যে ৰেশিও ভ্যালুৰ পৰা আসল ভ্যালুটো লগে যাব কাৰণে আমি 15 ইনটু কৰিব লাগিব এতিয়া কি সুধিছে কোৱেশ্চনটো then find their ages after 5 years এইটো কোৱেশ্চনটো অকমান বেলেগ আছে
এইটো আমাক কি দিয়া আছে যে ৰাম আৰু শ্যামৰ বৰ্তমানৰ যোনটো আয়ুৰ অনুপাত দিয়া আছে ঠিক আছে এতিয়া যদি আমি ইয়াৰ লগত কিবা এটা ইনটু কৰোঁ যে ৰেচিঅ' ভেলুৰ পৰা আসল ভেলুটোলৈকে যাবৰ কাৰণে যেনেকুৱা আমি কি শিকিলোঁ ৰেচিঅ' ভেলুৰ পৰা আসল ভেলুটোলৈকে যাবৰ কাৰণে আমি কি ইনটু কৰিবলগীয়া হৈছে 15 ঠিক আছে সো ইয়াতো আমি ৰেচিঅ' ভেলুৰ পৰা আসল ভেলুটোলৈকে যাবৰ কাৰণে আমি 15 ইনটু কৰিব লাগিব 15 ইনটু কৰিব লাগিব আৰু 15 টু যায় এইটো 30 আৰু এইটো কি হৈ যাব 15 হৈ যাব সো ৰামৰ এজ কিমান হয় 30 আৰু শ্যামৰ এজ কিমান হয় 15 হয় এইটো আমাৰ আনসাৰ হয় নেকি নহয় কাৰণ আমাৰ কোৱেশ্চনত কি দিছে দেন ফাইন্ড देयर এজেস আফটাৰ 5 ইয়াৰ্স ঠিক আছে মানে ইহতৰ যোনটো এজ আছে আমি এটো কোনটো এজ উলালো এটো আমি ইহতৰ প্ৰেজেন্ট এজ উলালো সো আফটাৰ 5 ইয়াৰ্স এতিয়াৰ পৰা 5 বছৰ পাছত ইহতৰ এজ কিমান হ'ব সো ইয়াৰ লগত 5 এড কৰিব লাগিব সো 5 বছৰ পাছত ৰামৰ এজ কি হৈ যাব 35 হৈ যাব আৰু শ্যামৰ এজ কি হৈ যাব 20 হৈ যাব ঠিক আছে কাৰণ আমাক প্ৰেজেন্ট এজ ফাইন্ড কৰিব কোৱা নাই আমি ইয়াৰ পৰা আমি ইমানটো লগে প্ৰেজেন্ট এজে ফাইন্ড কৰিলো কাৰণ আমাক প্ৰেজেন্ট এজৰ ৰেশিও দিয়া আছিল আৰু তাৰ পৰা আমি প্ৰেজেন্ট এজে ফাইন্ড কৰিব পাৰিম ঠিক আছে 5 বছৰ পাছত আমি প্ৰেজেন্ট এজটো উলাই লম তাৰ পাছত আমি তাৰ লগত যোগ কৰি দিম 5 তেতিয়া আমি 5 বছৰ পাছত ইহতৰ এজ কিমান হ'ব এটো উলাই যাব বুজি পালে এতিয়া আমি কোৱেশ্চন নম্বৰ 9 কৰিম এতিয়া কোৱেশ্চন নম্বৰ 9 কৰিম Question number 9 কি কৈছে ratio of ages of Rajat and Sujit so Rajat আৰু Sujiter যোনটো এজৰ অনুপাত দিয়া আছে হেতু 11:9 হয় ঠিক আছে দেখি লও হেতু Rajat আৰু Sujitor এজৰ যোনটো অনুপাত দিয়া আছে হেতু কি আছে 11:9 তাৰ পাছত if present age of Sujit is 18 আমাক কি কৈছে আমাৰ মতে সুজিতৰ এজ কিমান হয় 9 কিন্তু এটো আমাক 9 নহয় এটো কি কৈছে আমাক 18 হয় সো ৰেশিও ভ্যালুৰ পৰা আসল ভ্যালুটো লৈকে যাব কাৰণে আমি কি ইনটু কৰিব লাগিব 2 ইনটু কৰিব লাগিব এতিয়া লগে তো আপোনালোকে স্পিড হৈ গল থাকে বুজি পাই গল এটো তেতিয়া হলে এটো কি হয় এটো সুজিতৰ কি হয় প্ৰেজেন্ট এজ হয় মানে এটো প্ৰেজেন্ট এজৰ ৰেশিও দিয়া আছে তাৰ পৰা আমি প্ৰেজেন্ট এজে উলাব পাৰিম আৰু আমাক কোৱেশ্চনত কি কৈছে ফাইন্ড the age of Rajat 5 years ago so আমি এতিয়া তো ডাইৰেক্ট 5 বছৰ আগত 10 বছৰ আগত 5 বছৰ পাছত 15 বছৰ পাছত এটো আমি উলাব নোৱাৰি ঠিক আছে আমি কি উলাব পাৰিম আমি প্ৰেজেন্ট এজৰ ৰেশিও উলাব পাৰিম সো Rajator প্ৰেজেন্ট এজৰ ৰেশিও কিমান হ'ব 22 হ'ব Rajator প্ৰেজেন্ট এজৰ ৰেশিও হ'ব 22 আৰু আমাক উলাব কি কৈছে Rajator 5 বছৰ আগত যোনটো বয়স হেতু উলাব কৈছে কেনেকৈ উলাম প্ৰেজেন্ট এজ এটো হয় তাৰ লগত 5 এটা মাইনাস কৰি দিম 5 বছৰ আগৰ এজ উলাই যাব সো Rajator 5 বছৰ আগত এজ কিমান হ'ব সো 22 - 5 আৰু এটো কি হৈ যাব 17 হৈ যাব সো 5 বছৰ আগত সো 5 years ago 5 years ago সো 5 বছৰ আগত Rajator এজ কিমান হ'ব 17 হ'ব ঠিক আছে কাৰণ আমাক এটা ৰেশিও দিয়া আছে তাৰ পৰা আমি প্ৰেজেন্টলৈকে যাব পাৰিছো ঠিক আছে কাৰণ আমাক দিয়া আছিল ন প্ৰেজেন্ট এজ অফ সুজিত কিমান 18 হয় মানে এটো প্ৰেজেন্ট এজৰ ৰেশিও হয় সো প্ৰেজেন্ট এজৰ লগে আমি ইনটু 2 কৰি গুছি যাম তাৰ পাছত আমি 5 বছৰ আগত 5 বছৰ পাছত 3 বছৰ আগত 4 বছৰ পিছত এইবোৰ কেনেকৈ যাম আমি হে প্ৰেজেন্ট এজটো উলাই লম যোনটো Rajator প্ৰেজেন্ট এজ কিমান আছিল 22 আৰু এতিয়া যদি প্ৰেজেন্ট এজ 22 হয় তেতিয়া 5 বছৰ আগৰ এজটো কিমান হ'ব তাৰ লগত -5 কৰি দিব লাগিব আৰু হেতু আমাৰ আনসাৰ কি হৈ যাব 17 হৈ যাব ঠিক আছে মানে 5 বছৰ আগত Rajator এজ কিমান আছিল 17 এজ আছিল 72 কৈছো যদি ভুল কৈছো 17 আছিল ঠিক আছে এটো আপোনালোকে লিখি লওক যদি বুজি পোৱা নাই আপুনি আকৌ কমান ৰিভাইন্ড কৰি চাব বুজি পাই যাব Okay, আমি এতিয়া কোৱেশ্চন নম্বৰ 10 কৰিম কোৱেশ্চন নম্বৰ 10 ত আমাক কি দিয়া আছে the ratio between Sumit's and Prakash age at present মানে সুমিত আৰু প্ৰকাশৰ প্ৰেজেন্ট এজৰ ৰেশিও কি হয় 2:3 সো সুমিত ওকে এনেকা নহয় সুমিত আৰু প্ৰকাশৰ প্ৰেজেন্ট এজৰ যোনটো ৰেশিও হয় এটো কি হয় 2:3 হয়
তাৰ পাছত আমাক কি কৈছে সুমিত ইজ 6 years younger than প্ৰকাশ মানে সুমিত 6 বছৰ সৰু হয় প্ৰকাশতকৈ ঠিক আছে প্ৰকাশতকৈ 6 বছৰ সৰু হয় ৰেচিঅ' মতে আমি চাওঁ সুমিত কিমান বছৰ সৰু হয় প্ৰকাশতকৈ 1 years সৰু হয় এইটো কিমান হয় সুমিত 1 বছৰৰ সৰু সো ৰেচিঅ' ভ্যালুৰ পৰা আসল ভ্যালুটো ওকে আসল ভ্যালুটো কি হয় হেতু 6 হয় মানে ৰেচিঅ' ভ্যালুৰ পৰা আসল ভ্যালুটো লৈকে যাব কাৰণে আমি কি ইনটু কৰিব লগিয়া হৈছে 6 ইনটু কৰিব লগিয়া হৈছে হল এতিয়া কোৱেশ্চনটো আৰু অকমান পঢ়ো আমি the ratio of Sumit's age to Prakash age after 6 years মই আপোনালোকক এইটো ভিডিও স্টার্ট কৰাৰ আগতে কৈছিলো যে আমাৰ যোনটো ৰেচিঅ' এজৰ যেনেকা আপোনাৰ আৰু মোৰ ৰেচিঅ'ৰ এজ আজি কিবা এটা আছে 2 বছৰ পাছত আকৌ বেলেগ এটা হৈ যাব 1 বছৰ পাছত আকৌ বেলেগ এটা হৈ যাব কেতিয়াও ষ্টেবল নাথাকে ঠিক আছে ইয়াত আমাক প্ৰেজেন্ট এজৰ ৰেচিঅ' দিয়া আছে আমাক এটো দিয়া আছে যে ইহতৰ দুইটাৰ মানে সুমিত কিমান সৰু হয় প্ৰকাশতকৈ 6 ইয়াৰ্স সৰু হয় এতিয়া আমাক উলাব কি কৈছে ইহতৰ যোনটো ৰেচিঅ' মানে 6 বছৰ পাছত ইহতৰ ৰেচিঅ' কি হ'ব ঠিক আছে ফাইন্ড the ratio of Sumit's age to Prakash age after 6 years মানে 6 বছৰ পাছত ইহতৰ এজৰ ৰেচিঅ' কি হ'ব সো ৰেচিঅ'টো উলাব জানো আমি 6 বছৰ পাছত ইহতৰ হসাকে এজ কি হ'ব হেতু উলাই লও তাৰ পাছত আমি ৰেচিঅ' উলাই দিম ঠিক আছে এতিয়া আমি কি জানো ৰেচিঅ'ৰ ভ্যালুৰ পৰা আসল ভ্যালুটো লৈকে যাব কাৰণে কি ইনটু কৰিব লগিয়া হৈছে 6 সো আমি ইয়াতো 6 ইনটু কৰিম ইয়াতো 6 ইনটু কৰিম তো 6 2 যা কি হৈ যাব 12 হৈ যাব 6 3 যা কি হৈ যাব 18 হৈ যাব এতিয়া এই কেটা কি হয় প্ৰেজেন্ট এজ হয় প্ৰেজেন্ট এজ হয় আমাক কি কৈছে 6 বছৰ পাছত যোনটো এজ মানে 6 বছৰ পাছৰ এজৰ ৰেচিঅ' ল'ব কাৰণে তেতিয়া আমি ইয়াত 6 এড কৰি দিম ইয়াতো 6 এড কৰি দিও ইয়াতো 6 এড কৰি দিও তেতিয়া সুমিত আৰু প্ৰকাশৰ 6 বছৰ পাছত এজ কিমান হ'ব ইয়াৰ হৈ যাব সুমিতৰ 18 বছৰ প্ৰকাশৰ হৈ যাব 24 বছৰ ঠিক আছে এতিয়া আমাক কি কৈছে অনুপাত ওলাব কৈছে ৰেচিঅ' ওলাব কৈছে ৰেচিঅ' ওলাই দিও সো 6 ৰে যাব 6 3 যা 18 6 4 যা 24 so ratio of ages of Sumit and Prakash after 6 years will be 3:4 6 বছৰ পাছত ইহতৰ এজ কি হৈ যাব 3:4 হৈ যাব বুজি পালে এতিয়া কোৱেশ্চন নম্বৰ 11 লও ভিডিও পজ কৰি আপোনালোকে লিখি লওক মই ইৰেজ কৰি আছো ওকে আমি এতিয়া কোৱেশ্চন নম্বৰ 11 কৰিম এতিয়া এইটো কোৱেশ্চনত আগবঢ়া আগত মই এটা কথা কৈ দিও যে আমাক যদি কোনবা a ৰেচিঅ' b প্ৰেজেন্ট এজ দিয়া আছে সো আমি প্ৰেজেন্ট এজ টু সদায় ইয়াত লিখিম যত a ৰেচিঅ' b লিখিম নহয় তাৰ ৰাইট সাইডে লিখিম তাৰ লগতে লিখিম ঠিক আছে যদি আমাক তাৰ a ৰেচিঅ' b 10 বছৰ আগৰ 20 বছৰ আগত 5 বছৰ আগৰ কিবা এজৰ ৰেচিঅ' দিয়া থাকে তেতিয়া আমি তাৰ ওপৰত এখিনি মানত লিখিম তাৰ পাছৰ যদি এজ দিয়া থাকে এখিনি মানত লিখিম ঠিক আছে एग्जांपल যে a ৰেচিঅ' b = 4:5 প্ৰেজেন্ট এজ অফ a ৰেচিঅ' b is 4:5 যদি আমাক কোৱা থাকে যে 10 বছৰ আগত ইহতৰ প্ৰেজেন্ট মানে এজৰ ৰেচিঅ' আছিল 3:4 তেতিয়া আমি এৰ ওপৰত লিখিম যদি আমাক দিয়া থাকে যে 20 বছৰ পাছত ইহতৰ এজৰ ৰেচিঅ' হৈছে 5:6 তেতিয়া আমি হেতু কত লিখিম তলত লিখিম ঠিক আছে প্ৰেজেন্টটো সদায় এনেকুৱাকে লিখিম তাৰ ওপৰত পাষ্ট তাৰ তলত ফিউচাৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 11 টোত আগবাঢ়ো কোৱেশ্চন নম্বৰ 11 টোত কি কৈছে 10 years ago the ratio of ages of Deepak and Rohan মানে দুটা লৰা আছে ইহতৰ এজৰ অনুপাত কিমান হয় 5:4 সো আমি কি লিখিম Deepak ৰেচিঅ' Rohan কিমান হয় অনুপাত 5:4 কিন্তু হেতু প্ৰেজেন্ট এজৰ ৰেচিঅ' নহয় আমি এই বস্তুটো যত লিখিম তাৰ লগতে প্ৰেজেন্ট এজৰ ৰেচিঅ' লিখিম সো আমি পাস্টটো কিমান লিখিম 10 বছৰ আগৰ কথা কৈছে মানে 10 years এগৰ কথা কৈছে তেতিয়া আমি এটো ওপৰত লিখিম ইহতৰ এজৰ ৰেচিঅ' কিমান আছিল 5:4 মানে 10 বছৰ আগত দীপক আৰু रोहনৰ এজৰ যোনটো অনুপাত আছিল 5:4 কেলে আছিল বৰ্তমানত ইহতৰ অনুপাত চেঞ্জ হ'ব পাৰে হয় না কাৰণ মই एग्जांपल দিছিলো স্টাৰ্ট কৰাৰ আগত ভিডিও তাৰ পাছত আমাক কি কৈছে and the age of Deepak at present is 25 মানে দীপকৰ যোনটো বয়স হয় প্ৰেজেন্টলি হেতু কিমান হয় 25 হয় ঠিক আছে
এতিয়া আমাৰ যোনটো ৰেচিঅ' দিয়া আছে সেইটো 10 বছৰ আগত আৰু দীপকৰ যোনটো এজ দিয়া আছে সেইটো প্ৰেজেণ্ট চ' আমি কম্পেয়াৰ কৰিব নোৱাৰিম নহয় যদি আমাক দিয়া থাকিলে হয় যে দীপকৰ যোনটো 10 বছৰ আগৰ বয়স কি আছিল কিবা এটা আছিল বুলি দিয়া আছে তেতিয়া আমি কম্পেয়াৰ কৰিব পাৰিম ন দীপকৰ তেতিয়াৰ বয়স কিমান আছিল ৰেচিঅ' মতে 5 আৰু সঁচাকৈ কিমান আছিল কম্পেয়াৰ কৰিব পাৰিম কিন্তু এতিয়াতো ডাইৰেক্ট আমি কম্পেয়াৰ কৰিব নোৱাৰোঁ কাৰণ দীপকৰ প্ৰেজেণ্ট এজ দিয়া আছে আৰু ইহঁতৰ ৰেচিঅ' 10 বছৰ আগৰ দিয়া আছে চ' আমি ইয়াত এটা কাম কৰিব পাৰিম যে দীপকৰ এইটো কি হয় প্ৰেজেণ্ট এজ হয় এইটোকে 10 বছৰ আগৰ এজ ইয়াৰ পৰা আমি 10 বছৰ আগত তাৰ কি এজ আছিলে সেইটো ওলাই দিব পাৰিম চ' প্ৰেজেণ্ট এজ যদি 25 হয় 10 বছৰ আগত তাৰ এজ কিমান আছিল 5 নাছিল সেইটো কিমান আছিল 15 আছিল চ' ৰেচিঅ' মতে সেইটো 5 আছিল আৰু সঁচাকৈ সেইটো কিমান আছিল 15 মানে ৰেচিঅ' ভেলুৰ পৰা আচল ভেলুটোলৈকে যাবৰ কাৰণে আমি কিন্তু কৰিবলগীয়া হৈছে 3 ঠিক আছে চ' ইয়াতো ৰেচিঅ' ভেলুৰ পৰা তো আমাক ওলাব কি কৈছে সেইটো এবাৰ চাই লওঁ ফাইণ্ড দি এজ অফ ৰোহন 5 ইয়াৰ্ছ হেন্স মানে 5 বছৰ পাছত ৰোহনৰ এজ কিমান হ'ব ঠিক আছে আমি চাই লওঁ 10 বছৰ আগত এতিয়াৰ পৰা 10 বছৰ আগত ৰোহনৰ এজ কিমান হ'ব চ' 4 3 যা 12 হ'ব এতিয়াৰ পৰা 10 বছৰ আগত ৰোহনৰ এজ কিমান আছিল 12 চ' এতিয়া প্ৰেজেণ্টলি এজ কিমান হ'ব 10 প্লাছ কৰি দিব লাগিব 22 এতিয়া 22 আমাৰ আনচাৰ নহয় আমাক কৈছে এতিয়াৰ পৰা আমিতো 10 বছৰ আগৰ কথা 10 বছৰৰ আগৰ পৰা এতিয়া প্ৰেজেণ্ট আহিলোঁ এতিয়া আমাক কৈছে এতিয়াৰ পৰা 5 বছৰ পাছত ৰোহনৰ এজ কিমান হ'ব চ' 5 বছৰ পাছত ৰোহনৰ এজ কিমান হ'ব 22 প্লাছ 5 চ' 5 বছৰ পাছত ৰোহনৰ এজ হৈ যাব 27 ইয়াৰ্ছ বুজি পালে 5 বছৰ পাছত ৰোহনৰ এজ হৈ যাব 27 ইয়াৰ্ছ এইটো কি দিয়া আছে 10 বছৰ আগত যোনটো ৰেচিঅ' হয় সেইটো চ' 10 বছৰ আগত যোনটো ৰেচিঅ' দিয়া আছে তাৰ পৰা আমি ভেলু কাৰ ওলাব পাৰিম 10 বছৰ আগৰ যোনকেইটা এজ হয় সেইকেইটা ওলাব পাৰিম চ' তাৰ পৰা আমি 5 বছৰ পাছৰ কথা সুধিছে চ' আমি আগত প্ৰেজেণ্টলৈ গুচি যাওঁ যে 10 বছৰ আগৰ কথা কোৱা আছে চ' প্ৰেজেণ্টত 22 এজ 22 ইয়াৰ্ছ আৰু আমাক কি কৈছে এতিয়াৰ নালাগে এতিয়া প্ৰেজেণ্টলিটো 22 হয় কিন্তু তাৰ 5 বছৰ পাছত কিমান হ'ব চ' 5 বছৰ পাছত আকৌ 5 যোগ কৰিব লাগিব 27 এই ভেলু হৈ যাব কাৰ ৰোহনৰ এজৰ ভেলু হৈ যাব 27 ঠিক আছে আজি ভিডিঅ'টোত ইমানটোৱে অকণমান চাগে আপোনালোকক হাৰ্ড লাগিছে ৰেচিঅ'ত কাৰণ এজত একো বিশেষ তেনেকুৱা বুজাবলগীয়া নাই কমপ্লিটলি ৰেচিঅ'ৰ লগত ৰিলেটেড আপোনালোকে যদি ৰেচিঅ' চোৱা নাই প্লিজ চাই ল'ব নহ'লেতো এইটো বুজি নাপাব ঠিক আছে চ' আজিৰ কাৰণে ইমানটোৱে আপোনালোকে যদি এতিয়ালৈকে চাই আছে ভিডিঅ'টো তেতিয়া প্লিজ এটা লাইক কৰি দিব আৰু কিবা ইম্প্ৰুভমেণ্ট কৰিব পাৰি নেকি সেইটো আপোনালোকে কমেণ্ট কৰিব পাৰিব